धन्यवाद हो तिम्रो महिमा हो। महान त्राणकर्ता प्रभु जीशुर नामत नमस्कार। आज मैं आसो बालिपरा टीपी बाप्टिस्ट चार्चत और दिनर आज घोषणाটো आम इते भाग ललो जेहेतु आज आम चारिदुৱাৰ खण्डर 3 महीया सन्मिलन आছিলে और सन्मिलनটো आम इते भाग ललो। इया আছে टीपी बाप्टिस्ट मण्डली। हालेलुया। प्रथमते आमार महान त्राणकर्ता प्रभु जीशु ख्रीष्टक मैं धन्यवाद दिसु कारण तेर मरम और अनुग्रह प्रेमर जोगिते आमी आरो पुनर आरो 3 महीया सन्मिलनी जेटा आमी पाइछु हे कारणे मैं प्रथमते आमार महान त्राणकर्ता प्रभु जीशु ख्रीष्टक धन्यवाद दिसु। धन्य होक तेर नाम। एफेसिया पत्र 4 अध्याय 1-2 पद ইয়াত ওপৰত এনেকুৱা লিখা আছে ঐক্য সহন আৰু সদাচৰণ প্ৰকাশ কৰিবলৈ উদ্যোগনী। 1 নম্বৰ এতেকে প্ৰভুত বন্দিয়া যি মই তোমালোকক এই মিনতি কৰোঁ যে তোমালোকে সকলো নম্ৰতা আৰু মৃদুতাৰে আৰু চিৰসহিষ্ণুতাৰে প্ৰেমত পৰস্পৰে সহন কৰি যি আমন্ত্ৰণেৰ আমন্ত্ৰিত হলা তাৰ যোগ্য আচৰণ কৰা। পৌলে এই পত্ৰখন এফেছিয়া মণ্ডলীত থকা ব্যক্তিসকলৰ কাৰণে এই পত্ৰখন লিখা হৈছিল কাৰণ যেতিয়া তেওঁ এই পত্ৰখন লিখিছিল সেই সময়ত তেওঁ এই পল যিজন পল এই পত্ৰখন লিখিছিল আৰু সেই পল বা তেওঁ আমাৰ নিচিনা এনেকৈ নিজৰ ইচ্ছাৰে বা নিজৰ সকলো বিবেচনাৰে তেওঁ এই বাক্য বা ঈশ্বৰৰ এই বাক্য যিটো পত্ৰ অফিচিয়েল যি পত্ৰ লিখিছিল
এই পত্ৰ তেওঁ নিজৰ ইচ্ছাৰে লিখা নাছিল কিন্তু ঈশ্বৰৰ পবিত্ৰ আত্মাৰে তেওঁক ঈশ্বৰে আহ্বান কৰিছিল আৰু এই পত্ৰখন ইফিচিয়া মণ্ডলীত থকা ব্যক্তিসকলৰ কাৰণে এই পত্ৰখন লিখা হৈছিল আৰু এই পত্ৰখন তেওঁ 60 দশকত তেওঁ লিখা হৈছিল আৰু তেওঁ যিটো সময়ত তেওঁ ৰোমান সাম্ৰাজ্যৰ বন্দীশালত আছিল ঠিক সেইটো সময়তে তেওঁ এই 60 দশকত তে ৰুমত থকা সময়ত বা ৰুমত বন্দীশালত থকা সময়তে এই পত্ৰখন এফেছিয়া মণ্ডলীলৈ পাতাত থকা ব্যক্তিসকললৈ তেওঁ এই পত্ৰখন লিখা হৈছিল বুলি আমি জানিবলৈ পাওঁ সেইকাৰণে এই এফেছিয়া পত্ৰ যেটো এফেছ মণ্ডলীৰ কাৰণে বা এফেছত থকা ব্যক্তিসকলৰ কাৰণে তেওঁ যিটো পত্ৰ লিখিছিল সেই পত্ৰটো আজি আপোনাৰ আৰু মোৰ কাৰণে বা আমাৰ চাৰদুৱাৰ বাপ্তিষ্ট খ্ৰীষ্টিয়ান খণ্ড সহভাগিতাৰ সন্মিলনীৰ যিমান আমাৰ মণ্ডলীসমূহ আছে বিশ্বাসীসকল আছে এই সকলোৰ কাৰণে এই পত্ৰখন আমাৰ কাৰণে বহুত এতিয়া প্ৰয়োজনীয় বুলি আমি জানিবলৈ পাম সেই কাৰণে যেটো আমাৰ কাৰণে যে এফেছত থকা মণ্ডলীবিলাকৰ কাৰণে যেটো পলৰ প্ৰতি পত্ৰ যেটো লিখা হৈছিল এই পত্ৰখন তে সঁচাকৈ পলে তাত থকা মানুহবিলাকৰ কাৰণে লিখা হৈছিল কাৰণ এফেছত থকা মানুহবিলাক বা বিশ্বাসীবিলাক সঁচাকৈ তেওঁবিলাকৰ অন্তৰত বা তেওঁবিলাকৰ জীৱনত বা তেওঁবিলাকৰ মণ্ডলীত বা তেওঁবিলাকৰ বিশ্বাসত বহুত কেলেংকাৰী ভাল এটা জীৱন যাপন কৰা ব্যক্তিসকল তাত নাছিল সেই কাৰণে যে তেওঁ ভাবিলে আৰু ঈশ্বৰৰ আত্মাৰ যোগেদি তেওঁক সেই পত্ৰখন লিখিবলৈ তেওঁক ঈশ্বৰে আহ্বান কৰিলে যেন তেওঁ তাত থকা মানুহবিলাকে যেন ঈশ্বৰৰ বিশ্বাস দৃঢ় হিচাপে তেওঁবিলাকে ৰাখিব পাৰে আৰু কেনেকৈ তেওঁবিলাকে সমিল মিলেৰে তেওঁবিলাকে জীৱন যাপন কৰিব পাৰে বা ঈশ্বৰক জানিব পাৰে সেই কাৰণে পলে এই পত্ৰৰ যোগেদি সেই পিছত থকা মানুহবিলাকৰ কাৰণে এই পত্ৰখন লিখা হৈছিল কাৰণ তাত থকা মানুহবিলাক অৰ্থাৎ তেওঁবিলাকৰ জীৱন যাপন বহুত সমস্যাৰে বা বহুত গণ্ডগোলেৰে তেওঁলোকে তাত জীৱন যাপন কৰিছিল কাৰণ তেওঁবিলাকে বেছিভাগ তেওঁবিলাকৰ জীৱনত বা তাত থকা মানুহবিলাকে ব্যৱসায়ে তেওঁবিলাকে জীৱন যাপন কৰিছিল বুলি আমি জানিবলৈ পাম আৰু সেই ব্যৱসায় বুলি কওঁতে বেলেগ তেনেকুৱা ব্যৱসায় নহয় কিন্তু তেওঁবিলাকে প্ৰতিমূৰ্তি সৃষ্টি কৰি তেওঁবিলাকে ব্যৱহাৰ কৰি বা ব্যৱসায় তেওঁবিলাকে জীৱন যাপন কৰিছিল সেই কাৰণে পলৰ যোগেদি এই পত্ৰখন তাত থকা মানুহবিলাকৰ কাৰণে বা খ্ৰীষ্টত বিশ্বাসীসকলৰ কাৰণে এই পত্ৰখন যেন ঈশ্বৰৰ সঁচাকৈ তেওঁবিলাকে দৃঢ় হিচাপে তেওঁবিলাকে বিশ্বাস কৰি আৰু সমিল মিলেৰে তেওঁবিলাকে জীৱন যাপন কৰিব পাৰে সেই কাৰণে এই পত্ৰখন এফেছত থকা মানুহবিলাকৰ কাৰণে লিখা হৈছিল ইতিমধ্যে এই পত্ৰখন আমাৰ কাৰণে বহুত প্ৰয়োজনীয় সেই কাৰণে আমি খন্তেক সময় ঈশ্বৰৰ বাক্য আমি আলোচনা কৰিম সেই কাৰণে ইয়াত পৌলে কৈছে যে এতেকে প্ৰভুত বন্দী যি মই নিজে নিজক মানে সম্বন্ধ ৰাখি কোৱা হৈছে পৌলে কৈছে এতেকে প্ৰভুত বন্দী যি মই পৌলে নিজকে ইয়াত আঙুলিয়াই বা সম্বন্ধ ৰাখি এই পত্ৰৰ যোগেদি ইয়াত কোৱা হৈছে সেই কাৰণে প্ৰভুত বন্দী যি মই কাৰণ আমিও এতিয়া যেনেকৈ পৌলে ইয়াত জনাইছে বা পত্ৰৰ যোগেদি লিখা হৈছে সেই কাৰণে আপুনি আৰু মই আমাৰ খ্ৰীষ্টত বিশ্বাসী যিমান আমাৰ মণ্ডলীসমূহৰ বিশ্বাসীসকল আছে বা চলংতাসকল আছে বা নেতাসমূহ আছে আমি সকলোৱে প্ৰভুত বন্দী হৈ আছোঁ আৰু সেই বন্দী বুলি কওঁতে যদি আমি চাওঁ যদি আমি কিবা এটা আমাৰ ভুলৰ কাৰণে বা কিবা এটা আমাৰ দুখৰ কাৰণে আমি যেতিয়া বন্দী হৈ থাকোঁ তেতিয়াহ'লে সেই বন্দীশালত যিমান চলংতাবিলাক আছে বা তাত থকা ব্যক্তিসকল আছে তেওঁবিলাকৰ কথা মতে বা তেওঁবিলাকৰ আজ্ঞাসমূহ মতে আমি চলিব লাগিব ঠিক তেনেকৈ এতিয়া পৌলে যিটো আমাৰ কাৰণে দেখুৱাইছে পত্ৰৰ যোগেদি লিখা হৈছে প্ৰভুত বন্দীয়া মানে আমি সকলোৱে ঈশ্বৰৰ বন্দীয়া হৈ আছোঁ বা প্ৰভুৰ বন্দীয়া হৈ আছোঁ সেই বন্দীয়া আমি কেতিয়া হৈছোঁ আমি সেইটোও আমি জানিবলৈ লাগিব বা সেইটোও আমি আজি গম পাব লাগিব কাৰণ যেতিয়া আমি প্ৰভু যীশুখ্ৰীষ্টত আমি বিশ্বাস আৰু পবিত্ৰ আত্মাৰ যোগেদি বা ঈশ্বৰৰ বাক্যৰ যোগেদি আমি যেতিয়া প্ৰভু যীশুখ্ৰীষ্ট আমাৰ ত্ৰাণকৰ্তা হিচাপে আমি গ্ৰহণ কৰি আমি বাপ্তাইজ হ'লোঁ তেতিয়াই আমি সেই দিনাৰে পৰা আমি প্ৰভুত বন্দীয়া হ'লোঁ বুলি আমি জানিব লাগিব ঠিক তেনেকৈ আজি যিটো পত্ৰৰ যোগেদি পৌলে আমাক কৈছে যে প্ৰভুৰ বা বন্দীয়া যি মই বুলি কৈছে এতিয়া মই বুলি কওঁতে পৌলে নিজকে ইয়াত আঙুলিয়াই দেখুওৱা হৈছে কিন্তু ইয়াত অকল আমাৰ যিটো পৌলৰ
কথা বা পলৰ যি পত্ৰ তেওঁ নিজক কোৱা নাই কিন্তু খ্ৰীষ্টত বিশ্বাসী যিমান ব্যক্তিসকল আছে প্ৰত্যেকৰ কাৰণে এই কথাটো আমাৰ কাৰণে বহুত প্ৰয়োজনীয় হয় সেই কাৰণে আপুনি আৰু মই আমি যিমান যদি ইয়াত বহি আছো বা খ্ৰীষ্টত বিশ্বাসী বা খ্ৰীষ্টৰ তেজেৰে যিমান জন আমি তেওঁৰ সন্তান হলো আমি প্ৰত্যেকে প্ৰভুৰ বন্দিয়া হয় হেতু আমি কথাটো আমি প্ৰথমতে জানিব লাগিব সেই কাৰণে কৈছে ইয়াত যে এতেকে প্ৰভুৰ বন্দিয়া যি মই তোমালোকক এই মিনতি কৰো তোমালোকে সকলো নম্ৰতা আৰু মৃদুতাৰে আৰু চিৰসহিষ্ণুতাৰে প্ৰেমত পৰস্পৰে সহন কৰি যি আমন্ত্ৰণেৰে আমন্ত্ৰিত হলা তাৰ যোগ্য আচৰণ কৰা আমি এতিয়া প্ৰভুৰ বন্দিয়া হয় বা প্ৰভুৰ আমি দাস হয় প্ৰভুৰ সন্তান হয় আমি কেনেদৰে আমি আচৰণ কৰিব লাগে সেই কাৰণে এই পত্ৰৰ যোগেদি পলে দিয়াত কোৱা হৈছে যে নম্ৰতাৰে আমি নম্ৰ হৈ নিজকে আমি নম্ৰ কৰি আমি জীৱন যাপন কৰিব লাগিব কাৰণ যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ উদ্ধাৰকৰ্তা ত্ৰাণকৰ্তা আমাৰ প্ৰভু যীশু খ্ৰীষ্ট যেতিয়া তেওঁ আমাৰ পাপৰ কাৰণে তেওঁ শত্ৰুৰ হাতত সমৰ্পিত হৈছিল তেতিয়া বহুত ধৰণে তেওঁক অপমান ঠাট্টা নিন্দা চৰ্চা আৰু বহুত তেওঁক যাতনা দিছিল কিন্তু সেই সময়ত আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৱে তেওঁ নম্ৰতাৰে সকলো সহ্য কৰি কাৰণ তেওঁ আমাক এই নম্ৰতাৰ যিটো কথা বা বিষয়বিলাক আমাৰ কাৰণে আপোনাৰ আৰু মোৰ কাৰণে তাত দেখুৱাই গ'ল পবিত্ৰ শাস্ত্ৰৰ যোগেদি আমি গম পাইছোঁ সেই কাৰণে আপুনি আৰু মই প্ৰভু যেনেকৈ তেওঁ নম্ৰতাৰে তেওঁ যেনেকুৱা সহিছে আৰু তেনেকৈ তেওঁ কষ্ট ভোগ কৰি তেওঁ আমাৰ কাৰণে আপোনাৰ আৰু মোৰ কাৰণে এই বিষয়ৰ যোগেদি আপোনাৰ আৰু মোৰ কাৰণে বিশ্বাসত যেনেকৈ আমি সহন কৰি চিৰসহিষ্ণুতাৰ আমি যেনেকৈ আমি আপোনাৰ আৰু মোৰ লগত বা মণ্ডলীয়ে সভাৰ লগত আৰু আপুনি আৰু মোৰ লগত যেনেকৈ আমি সহন কৰি জীৱন যাপন কৰিব লাগে এই পত্ৰৰ যোগেদি পলে ইয়াত প্ৰকাশ কৰা হৈছে সেইকাৰণে আমি এতিয়া প্ৰভুত আমি বন্দিয়া হৈ আমি প্ৰভুৰ হৈ আমি জীৱন যাপন কৰিব লাগিব কাৰণ পবিত্ৰ বাইবেলত কৈছে পবিত্ৰ শাস্ত্ৰত যদি আপোনালোকে চাই তেতিয়াহ'লে আপুনি আৰু মই ঈশ্বৰৰ হ'ল আপুনি আৰু মই খ্ৰীষ্টৰ হ'লো কাৰণ আমি যেতিয়া আমি বাপ্তাইজ হ'লো আমি প্ৰভুৰ নামেৰে প্ৰভুৰ পবিত্ৰ আত্মাৰ যোগেদি আমি যেতিয়া বাপ্তাইজ হ'লো তেতিয়া আমি প্ৰভুৰে হ'লো কাৰণ যদি আপোনালোকে চাই প্ৰথম কৰিন্থিয়া 6:20 পদ যদি চাই কাৰণ আমি সকলোৱে সেই দিনাৰে পৰা সেই সময়ৰ পৰা আমি প্ৰভুৰ বন্দিয়া হ'লো আৰু আমি প্ৰভুক পিন্ধিলো বুলি কৈছে আমি প্ৰভুৰে হ'লো আৰু সেই কাৰণে আমি যেনেকৈ আমাক প্ৰভুৱে আমাক এই ঈশ্বৰৰ বাক্য তেওঁৰ নিজৰ বাক্যৰ যোগেদি আমাক জনালে আমাৰ প্ৰকাশ কৰি আমাক দেখুৱাই গ'ল ঠিক তেনেকৈ আমিও ঈশ্বৰে বা প্ৰভুৱে ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্ট যেনেকৈ তেওঁ নিজৰ ইমানখিনি কষ্ট যাতনা হৈও তেওঁ নম্ৰতাৰে তেওঁ সহিষ্ণুতা বা সুখীলে ঠিক তেনেকৈ আপুনি আৰু মোৰ জীৱনত এনেকৈ আমি সুখী আমাৰ কাৰণে যিমান সমস্যাবিলাক আহক আমাৰ যিমান কষ্ট আমাৰ যিমান যাতনাবিলাক আহক আমি এনেকৈ আমি সুখী আমি কি কৰিব লাগিব আমি জীৱন যাপন কৰিব লাগিব কাৰণ আমি প্ৰভুৰে হয় সেইকাৰণে ইয়াত পবিত্ৰ বাইবেলত এই শাস্ত্ৰৰ যোগেদি পলে ইয়াত প্ৰকাশ কৰিছে যে তোমালোকে সকলো নম্ৰতা আৰু মৃদুতাৰে আৰু চিৰসহিষ্ণুতাৰে প্ৰেমত পৰস্পৰে সহন কৰি থাকা বুলি কয় সহন কৰি যি আমন্ত্ৰণেৰে আমন্ত্ৰিত হলা তাৰ যোগ্য আচৰণ কৰা কাৰণ প্ৰভুৱে আপোনাক আৰু মোক কেনেকৈ আমি আচৰণ কৰিব লাগে সেই সকলো তেওঁ নিজেই একমাত্ৰ আমাৰ স্বয়ং ঈশ্বৰ প্ৰভু যীশুখ্ৰীষ্টই আমাক দেখুৱাই থৈ গ'ল সেইকাৰণে তেওঁৰ যিটো আচৰণ সেই আচৰণৰ যোগেদি আমি এতিয়া তেওঁৰ বন্দিয়া হয় তেওঁৰ আমি সন্তান হয় তেওঁৰ দাস হয় আমি কি কৰিব লাগিব সেই তেনেধৰে আমি আচৰণ কৰিব আমাৰ জীৱন আমি আচৰণ কৰিব লাগিব সেইকাৰণে আমি এতিয়া আমি নিজৰ নহয় কিন্তু আমি কাৰ হয় আমি আমাৰ স্বয়ং ঈশ্বৰ প্ৰভু যীশুখ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টৰ আমি বন্দিয়া হৈছোঁ সেইকাৰণে আমি কি কৰিব লাগে আমি সদায় আমি পৰস্পৰে আমি প্ৰেম ভাতৃৰে আমি সহন কৰি আমি জীৱন যাপন কৰিব লাগে বুলি এই পলে এই পত্ৰৰ যোগেদি ইয়াত এফিছত থকা মানুহবিলাকৰ কাৰণে বা বিশ্বাসীসকলৰ কাৰণে ইয়াত প্ৰকাশ কৰা হৈছে সেইকাৰণে আমি এতিয়া নিজৰ নহয় সেইকাৰণে আমি সকলোৱে প্ৰভুৰ উদ্দেশ্যেৰে
আমি প্ৰভুত বন্দী হলো যেতিয়া তেতিয়া আমি প্ৰভুৰ উদ্দেশ্যেৰে আমি জীৱন যাপন কৰিব লাগিব কাৰণ আমি খ্ৰীষ্টক পিন্ধিলো খ্ৰীষ্টক আমি গ্ৰহণ কৰিলো খ্ৰীষ্টৰ বন্দী হলো সেই কাৰণে আৰু যদি আপোনালোকে চাই দ্বিতীয় কথাটো আমি সঁচাকৈ এতিয়া প্ৰভুত আমি বন্দী হলো আৰু প্ৰভুত আমি কি কৰিলো আমি প্ৰভুক পিন্ধিলো সেই কাৰণে পবিত্ৰ শাস্ত্ৰত যদি আপোনালোকে চাই গালাতিয়া 3:27 পদত কৈছে আমি সকলোৱে প্ৰভুৰ যেটো প্ৰেম আৰু সেই প্ৰেম আমি আমাৰ জীৱনত আমি ৰাখিলো আৰু সেই মতে আমি পৰস্পৰে আমি প্ৰেম ভাতিৰে আমি চলিব লাগিব কাৰণ পবিত্ৰ শাস্ত্ৰত কৈছে যে ইয়াত কৈছে কাৰণ তোমালোকে যিমান মানুহ খ্ৰীষ্টৰ উদ্দেশ্যে বাপ্তাইজ হ'লা সেই সকলোৱে খ্ৰীষ্টক পিন্ধিলা বুলি কৈছে খ্ৰীষ্টক পিন্ধিলা ইয়াত কৈছে তোমালোকে যিমান মানুহ খ্ৰীষ্টৰ উদ্দেশ্যে বাপ্তাইজ হ'লা সেই সকলোৱে খ্ৰীষ্টক পিন্ধিলা আপুনি আৰু মই এতিয়া খ্ৰীষ্টক পিন্ধিলো খ্ৰীষ্টৰ বন্দী হলো খ্ৰীষ্টৰ আমি সন্তান হলো খ্ৰীষ্টৰ এজন দাস হলো সেই কাৰণে আমি খ্ৰীষ্টৰ সন্তান হয় খ্ৰীষ্টৰ এজন বিশ্বাসী হয় আমি কেৰে ধৰণে আমি আমাৰ আচৰণ বিনাশ হ'ব লাগে খ্ৰীষ্টৰ বাক্য ঈশ্বৰৰ পুত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ এই আদেশ বা এই বাক্যৰ যোগেদি পৌলৰ যেটো পত্ৰৰ যোগেদি ইয়াত আমি গম পালো সেই কাৰণে কৈছে যে তোমালোকে প্ৰভুক যীশুক পিন্ধা বুলি কৈছে তোমালোকে প্ৰভু যীশুক পিন্ধা যদি আপোনালোকে ৰোমিয়া 13:14 পদত যদি চাই তেতিয়াহ'লে তাতো আমাক পৌলৰ যোগেদি কোৱা হৈছে যে তোমালোকে প্ৰভু যীশুক পিন্ধা মানে প্ৰভু যীশুৰ যেটো আচৰণ যেটো ব্যৱস্থা যেটো আদেশ যেটো নীতি যেটো আজ্ঞা সেই সকলো মতে আপুনি আৰু মই চলিবলৈ পবিত্ৰ বাইবেল বা পত্ৰৰ ঈশ্বৰৰ বাইবেল ঈশ্বৰৰ শাস্ত্ৰৰ যোগেদি আমি ৰোমিয়া 13:14 পদত পৌলৰ যোগেদি ইয়াত প্ৰকাশ কৰা আমি দেখিবলৈ পাইছো আমাক সকলোকে কৈছে তোমালোকে প্ৰভু যীশুক পিন্ধা মানে তোমালোকে সকলোৱে প্ৰভুৰ বন্দী হৈ জীৱন যাপন কৰা অৰ্থাৎ বিষয়টো হেতুৱে হয় আসল মূল উদ্দেশ্যটো হেতুৱে সেই কাৰণে পবিত্ৰ হিচাপে আমি কেনেকৈ জীৱন যাপন কৰিব লাগে সেই কাৰণে আমি সকলো ঈশ্বৰৰ বাক্যৰ যোগেদি আমি প্ৰভুক সঁচাকৈ আমি গম পালো যে ঈশ্বৰ আমাৰ প্ৰভু যীশু আমাৰ ত্ৰাণকৰ্তা আৰু মুক্তিদাতা সেই হিচাপে আমি সঁচাকৈ পবিত্ৰ শাস্ত্ৰৰ আমি পঢ়ি আমি শিকি আমি শুনি আমি সকলোৱে কি কৰিলো আমি তেওঁক গ্ৰহণ কৰিলো সেই কাৰণে গ্ৰহণ কৰা হেতুকে আমি প্ৰভুৰ বন্দী হোৱা হেতুকে পবিত্ৰ শাস্ত্ৰত কৈছে কলসীয়া 2:6 আৰু 7 পদ এতেকে তোমালোকে খ্ৰীষ্টক অৰ্থাৎ প্ৰভু যীশুক যেনেকৈ গ্ৰহণ কৰিলা তেনেকৈ তেওঁত গঠা হয় কি কৰিব আপোনাক আৰু মোক চলিবলৈ সেই আচৰণেৰে আপোনাক জীৱন যাপন কৰিবলৈ আপোনাক আৰু মোক ইয়াত পবিত্ৰ শাস্ত্ৰৰ যোগেদি কোৱা হৈছে পৌলৰ যোগেদি এই পত্ৰৰ যোগেদি ইয়াত আপোনাক আৰু মোক সকলোকে কোৱা হৈছে সেই কাৰণে আমি যদি সঁচাকৈ যদি প্ৰভুৰ বন্দী হৈছো তেতিয়াহ'লে আমি কেনেকৈ আমি আচৰণ কৰিব লাগিব আমি কেনেকৈ আমাৰ জীৱন যাপন হ'ব লাগিব আমি সকলোৱে পবিত্ৰ শাস্ত্ৰৰ যোগেদি আমি গম পাইছো যে আমি সকলোৱে প্ৰভু যেনেকৈ আমাক কৰি দেখুৱাই গ'ল বা আমি কেনেকৈ আমি শাস্ত্ৰৰ যোগেদি আমি গম পালো ঠিক তেনেকৈ আপুনি আৰু মই সঁচাকৈ প্ৰভুৰ বন্দী হৈ আমি চলো হওক ঈশ্বৰৰ বাক্য পবিত্ৰ আত্মাৰ যোগেদি পৌলৰ যোগেদি এই পত্ৰখন এনেকৈ আমাক আপোনাক আৰু মোক ইয়াত সোৰণ কৰিবলৈ আজি এই বাক্য এই সময়ত প্ৰভুৱে আমাক যোগাইছে সেই কাৰণে কৈছে কোনোৱে যদি মোৰ পাছত মোৰ সেৱা কৰিব খোজে তেন্তে মোৰ পাছে পাছে আহা বুলি পবিত্ৰ শাস্ত্ৰ যোনে লিখা হ'ব বাৰ্তা 12:26 পদত কৈছে সঁচাকৈ যদি আপুনি আৰু মই এতিয়ালৈকে প্ৰভুৰ পাছে পাছে আমি যোৱা নাই তেওঁৰ আজ্ঞাসমূহ তেওঁৰ আচৰণ হিচাপে আমি যদি পালন কৰা নাই তেতিয়াহ'লে ঈশ্বৰৰ বাক্যত পবিত্ৰ শাস্ত্ৰত কৈছে যে কোনে যদি মোৰ সেৱা কৰিব খোজে তেন্তে মোৰ পাছে পাছে আহক পবিত্ৰ শাস্ত্ৰত যোখন 12:26 পদত আপোনালোকে চাই তেতিয়াহ'লে তাত আপোনালোকে দেখিবলৈ পাব সেইকাৰণে আহক পিতৃ মাতৃ সকলো মোৰ
বিশ্বাসী ভাই বন্ধুসকল আহক আমি সঁচাকৈ আমি কেনেকৈ যদি ঈশ্বৰৰ বন্দীয়া হৈছোঁ প্ৰভু যীশুৰ বন্দীয়া হৈছোঁ তেতিয়াহ'লে সঁচাকৈ আমি কেনেকৈ আমি নিজকে ভাল এটা আচৰণ আৰু ব্যৱহাৰ কৰি আমি জীৱন যাপন কৰিব লাগে আমি সকলোৱে পবিত্ৰ শাস্ত্ৰৰ যোগেদি আমি গম পাইছোঁ সেইকাৰণে ৰোমিয়া পত্ৰত 12:1 আৰু 2 পদত কৈছে যে তোমালোকক এই মিনতি কৰোঁ যে তোমালোকে কি বুলি কৈছে তাত পবিত্ৰ হিচাপে জীৱন যাপন কৰিব ইয়াত বা পলৰ যোগেদি ইয়াত কোৱা হৈছে মই পাঠ কৰিম ৰোমিয়া 12:1 আৰু 2 পদ এতেকে সেই ভাইবিলাক ঈশ্বৰৰ সকলো কৰোণাৰ দ্বাৰাই মই তোমালোকক বিনয় কৰোঁ তোমালোকে নিজ নিজ শৰীৰক জীৱিত পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় স্বৰূপে উৎসৰ্গ কৰা সঁচাকৈ যদি আপুনি আৰু মই ঈশ্বৰৰ বা যীশুখ্ৰীষ্টৰ বন্দীয়া হৈছোঁ প্ৰভুৰ বন্দীয়া হৈছোঁ তেতিয়াহ'লে আপুনি আৰু মই কেনেকৈ ঈশ্বৰক উৎসৰ্গ কৰি আমি জীৱন যাপন কৰিব লাগে এই বাক্যৰ যোগেদি এই পত্ৰৰ যোগেদি ইয়াত প্ৰকাশ কৰা হৈছে যে এতেকে সেই ভাইবিলাক ঈশ্বৰৰ সকলো কৰোণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰোঁ তোমালোকে নিজ নিজ শৰীৰক জীৱিত পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা যদি সঁচাকৈ মই ঈশ্বৰৰ বন্দীয়া হৈছোঁ প্ৰভুৰ বন্দীয়া হৈছোঁ তেতিয়াহ'লে আপোনাৰ আৰু মোৰ শৰীৰ আপোনাৰ মোৰ জীৱন সঁচাকৈ জীৱিত হিচাপে আপুনি আৰু মই জীৱন যাপন কৰিব লাগে পবিত্ৰ শাস্ত্ৰৰ যোগেদি ইয়াত কোৱা হৈছে সেইকাৰণে কৈছে ইয়াত যে উৎসৰ্গ কৰা এই তোমালোকৰ যুক্তিসংগত আৰাধনা আৰু তোমালোক জগতৰ অনুৰূপ নহবা কিন্তু ঈশ্বৰৰ যিহেতু ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম গ্ৰহণীয় শিক্ষকি তাক পৰীক্ষা কৰি কৰি জানিবা তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দৰে আন ৰূপ ধৰা আমি আমাৰ জীৱনত কেনেকুৱা হিচাপে আমি প্ৰভুৰ বন্দীয়া হৈ আমি জীৱন যাপন কৰি আছোঁ আমি কেনেকৈ আমি প্ৰভুত বিশ্বাস কৰি আছোঁ এই সকলো আমি সোঁৱৰণ কৰি আমি এই পবিত্ৰ শাস্ত্ৰৰ যোগেদি আমাৰ শৰীৰক আমাৰ আত্মাক আমি জীৱিত হিচাপে আমি সঁচাকৈ আমি প্ৰভুৰ বন্দীয়া হৈ আমি কেনেকৈ আমি জীৱন যাপন কৰিব লাগিব সেইকাৰণে এই পবিত্ৰ শাস্ত্ৰৰ যোগেদি দিয়া কোৱা হৈছে যে তোমালোক জগতৰ অনুৰূপ নহবা আমি সঁচাকৈ জগতৰ হিচাপে কাৰণ আমি জগতৰ নহয় কাৰণ আমি প্ৰভুৰ হয় সেইকাৰণে আমি প্ৰভুৰ বন্দীয়া হয় আমি সঁচাকৈ আমি সকলো সময়তে প্ৰভুৰ প্ৰেমৰ আৰু প্ৰভুৰ আদেমতে আমি চলো হওক সেইকাৰণে পবিত্ৰ বাইবেলত কৈছে যে যীশুৱে তেওঁ ক'লে ময়ে বাট আৰু সত্য সঁচাকৈ যদি আপুনি প্ৰভুৰ বন্দীয়া হৈছে তেতিয়াহ'লে আমি সেই বাটেদি আমি যাব লাগিব কাৰণ যীশুৱে বাট বুলি কৈছে জোনে লিখা বাৰ্তা 14:6 আৰু 7 পদ যদি আমি চাওঁ তেতিয়াহ'লে তাত আমাক কোৱা হৈছে যে সঁচাকৈ আমি যদি প্ৰভুৰ বন্দীয়া হৈছোঁ তেতিয়াহ'লে সঁচাকৈ আমি প্ৰভুৰ ফালে আমি যাব লাগিব প্ৰিয় মোৰ পিতৃ মাতৃসকল মই বেছি সময় ল'বলৈ ইচ্ছা নকৰোঁ কাৰণ ইয়াৰ পিছতে আমাৰ কিছুমান বিষয়বিলাক আছে সেইকাৰণে মই ছুটিকৈ ঈশ্বৰৰ বাক্য কৈ আপোনালোকৰ ওচৰত মই বিদায় লৈছোঁ সকলোৰ ওপৰতে ঈশ্বৰৰ আশীৰ্বাদ থাকক আমেন চ' দুপৰীয়াৰ আহাৰ ল'লোঁ এয়া হ'ল দুপৰীয়া আহাৰ চ' প্ৰগ্ৰাম শেষ কৰি এতিয়া যাবলৈ ওলালোঁ আৰু ঘৰলৈ